এই যে সময় বস্তু কেনেকৈ পাৰ হৈ যায় ইণ্টাৰভিউৰ দিনা গমেই নাপায়। কেতিয়ালৈকে গম নাপায় যেতিয়ালৈকে ইণ্টাৰভিউটো আৰম্ভ নহয়। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কিমান যে মনত অশান্তি। ইণ্টাৰভিউৰ আগদিনা মানুহৰ টোপনি নাহে যে কালি ইণ্টাৰভিউ আছে, কালি ৰানিং আছে, কালি পৰীক্ষা আছে। কিন্তু সেই দুখ কষ্টবোৰ ইমান দিনৰ পৰা প্ৰেক্টিচ কৰি কৰি এদিনৰ বাবে টোপনি নাহাৰ লগে লগে তাৰে পিছদিনা কেনেকুৱা অৱস্থা হয় হয়তো ইণ্টাৰভিউ দিয়া ল'ৰা ছোৱালীখিনিয়ে গম পায়। ইয়াৰ কষ্টৰ কোনো তুলনা নাই। ৰাতিপুৱা 3টা বজাৰ পৰা কিছুমানে 2টা বজাৰ পৰা লাইন পাতি পাতি কিবা কৰি সোমাই কিবা কৰি গ্ৰুপটোত ছিটটো লয়। ৰানিঙত আকৌ কিছুমান অলপ টাইমৰ কাৰণে 2 ছেকেণ্ডৰ কাৰণে 1 ছেকেণ্ডৰ কাৰণে ফেইল কৰি গোটেই দিনটোৰ কাৰণে মানে এই যে ইমান কষ্ট কৰিছিলে সেই টাইমখিনি ৱেষ্ট কৰাৰ নিচিনা হয়। কিন্তু কষ্টটো কম নাছিলে। ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে মনত কেৱল এটাই আশা, ঘৰৰ মানুহখিনিৰ সপোনটো কেনেকৈ পূৰণ কৰিব পাৰি। এই যে ইণ্টাৰভিউৰ দিনটো কেনেকৈ পাৰ হয়, কি কৰি পাৰ হয় ভাবিয়ে নাপাওঁ। ৰাতিপুৱা লাইন পাতি ইণ্টাৰভিউ টাইমটো কিবা কৰি গুচি যায়। পাছ কৰিলেও গধূলি হোৱালৈকে ৰখিব লাগিব, কামখিনি কমপ্লিট কৰিব লাগিব। আৰু যদি ফেইল কৰে তেতিয়াও এখন ফেইলাৰৰ শ্লিপ লৈ ওলাই আহিব লাগিব। আমাৰ জীৱনটো ইমান সহজ নহয়। গোটেই দিন ৰাতি প্ৰেক্টিচ কৰি কৰি অলপ টাইমৰ কাৰণে ফেইল কৰাটো বা অলপ টাইমৰ কাৰণে ওলাই অহাটো কিমান বেছি কষ্টকৰ সেইটো আৰু ভাবিব নোৱাৰি, বুজাব নোৱাৰি। আপোনালোকে কওকচোন হয়